ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ খেলপথাৰতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলন কৰিলে মন্ত্ৰী অজন্তা নেওগে আৰু পতাকা উত্তোলন কৰি ৰাইজৰ অভিবাদন গ্ৰহণ কৰিলে মন্ত্ৰীগৰাকীয়ে। আমি সেই দৃশ্য দেখুৱাইছো। এনেধৰণে যেহেতু দেশজুৰি ৮০ সংখ্যক স্বাধীনতা দিৱস উলহ মালহে পালন কৰিছে, তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোলাঘাটতো পতাকা উত্তোলনৰ কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ খেলপথাৰত স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ খেলপথাৰতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলন কৰিলে মন্ত্ৰী অজন্তা নেওগে আৰু পতাকা উত্তোলন কৰি ৰাইজৰ অভিবাদন গ্ৰহণ কৰিলে মন্ত্ৰীগৰাকীয়ে। আমি সেই দৃশ্য দেখুৱাইছো। এনেধৰণে যেহেতু দেশজুৰি ৮০ সংখ্যক স্বাধীনতা দিৱস উলহ মালহে পালন কৰিছে, তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোলাঘাটতো পতাকা উত্তোলনৰ কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ খেলপথাৰত স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী।